ঘোষণা কৰা হ'ল পবিত্ৰ ঈদ উল ফিতৰৰ দিন। অসমত কেতিয়া পালন কৰা হ'ব পবিত্ৰ ঈদ, এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। কোন তাৰিখে অসমত পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ? ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। মুছলমান সম্প্ৰদায়ৰ বাবে বছৰৰ সকলোতকৈ পবিত্ৰ সময় হৈছে ৰমজান মাহ। এই মাহত সূৰ্যোদয়ৰ পৰা সূৰ্যাস্ত পৰ্যন্ত ৰোজা অৰ্থাৎ উপবাসে থাকে ধৰ্মপ্ৰাণ মুছলমানে। ৰমজান মাহৰ শেষৰ দিনত পালিত হয় মুছলমানসকলৰ সকলোতকৈ ডাঙৰ উৎসৱ ঈদ উল ফিতৰ। এই বছৰ ভাৰতত ৰমজান মাহ আৰম্ভ হৈছে 18 ফেব্ৰুৱাৰীৰ পৰা আৰু ৰমজান মাহৰ শেষৰ 10 দিন আখৰা নামেৰে পৰিচিত। এই সময়ত ঈদ পালনৰ প্ৰস্তুতি তুংগত হৈ উঠে। ঈদ কেতিয়া? অসমত বা ভাৰতত ঈদ কেতিয়া চাওঁ আহক। প্ৰতি বছৰে ঈদৰ তাৰিখক লৈ সাধাৰণ মানুহৰ মনত এক সংশয় তৈয়াৰ হয়, কাৰণ ঈদ পালনৰ বাবে ঈদৰ চন্দ্ৰ দেখা যোৱা জৰুৰী, অৰ্থাৎ জোন দেখাটো জৰুৰী। ইছলামিক কেলেণ্ডাৰ অনুসৰি ৰমজান মাহৰ পাছত আৰম্ভ হয় শ্বাৱাল মাহ। শ্বাৱাল মাহৰ প্ৰথম দিনা পালিত হয় পবিত্ৰ ঈদ উল ফিতৰ। কেতিয়াবা 29 দিনৰ ৰোজাৰ পাছত ঈদৰ চন্দ্ৰ উঠে বা জোন উঠে, আকৌ কেতিয়াবা 30 দিন ৰোজা ৰখাৰ পাছতহে ঈদৰ জোন দেখা যায়। ধাৰণা কৰা হৈছে যে এই বছৰ 19 মাৰ্চত ঈদৰ জোন দেখা যাব বা চন্দ্ৰ দেখা যাব, আৰু তাৰ পিছৰ দিনা 20 মাৰ্চ 2026 শুকুৰবাৰে পালিত হ'ব পবিত্ৰ ঈদ। আৰু চন্দ্ৰ যদি 20 তাৰিখে দেখা পোৱা নাযায়, তেতিয়াহ'লে 21 মাৰ্চত ঈদ পালন হ'ব। উল্লেখযোগ্য যে ভাৰতত সাধাৰণতে চৌদি আৰবৰ এদিন পাছত ঈদ পালন কৰা হয়, কাৰণ সাধাৰণতে চৌদিৰ এদিন পাছত ভাৰতত ঈদৰ চন্দ্ৰ বা জোন দেখা যায়।